আজি শিশু দিৱস। এই বিশেষ দিনটোত আপোনালোক প্ৰতিগৰাকীলৈ এটা অনুৰোধ কৰিব বিচাৰিছোঁ। মাত্ৰ কিছু ক্ষণৰ বাবে আপোনালোকে আপোনালোকৰ শৈশৱৰ আপোনজনলৈ মনত পেলাওক। সেই সময়লৈ ঘূৰি যাওক, য'ত আপুনি আছিল সৰু, সহজ, সপোনবোৰ আছিল বিশাল। যদি আজি আপুনি আপোনাৰ সেই সৰু আপোনজনক লগ পায়, তেন্তে আপুনি তেওঁক কি ক'ব? মোৰ শৈশৱৰ মইজনীক মই ক'ম যে তুমি যিদৰে আছা তেনেকৈ নিখুঁত। বৰ্তমান তুমি যি সৰু সৰু কথাতে হাঁহিছা, যি সামান্য দুখতে কান্দিছা, সেই আৱেগবোৰ সঁচা। ডাঙৰ হৈও এই নিৰ্ভেজাল মনটোক হেৰুৱাই নেপেলাবা। মানুহৰ বিচাৰ বা সমালোচনালৈ ভয় নকৰিবা। মানুহে তোমাক আৱেগিক বুলি হাঁহিব পাৰে, কিন্তু জানি থোৱা এই আৱেগবোৰেই তোমাৰ আটাইতকৈ ডাঙৰ মানৱীয় শক্তি। জীৱনত আগুৱাই যাবলৈ তোমাৰ নিজৰ ওপৰত সাহস আৰু বিশ্বাস লাগিব। মই তোমাক এইটোও ক'ব বিচাৰোঁ যে সপোন দেখি থাকা। মানুহে সপোনবোৰক অবাস্তৱ বুলি ক'ব, কিন্তু তুমি বিশ্বাস কৰি থাকা। তোমাৰ এই কল্পনা শক্তিয়ে এসময়ত তোমাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। আৰু এটা কথা, ভুল কৰিবলৈ ভয় নকৰিবা। ডাঙৰ মানুহে ভুল কৰিলে লাজ পায়, কিন্তু তুমি ভুল কৰা। ভুলৰ পৰা শিকিবলৈও চেষ্টা কৰা। সেইবোৰেই তোমাৰ ভৱিষ্যতৰ অভিজ্ঞতাৰ ভঁৰাল হ'ব। আজি শিশু দিৱসৰ দিনা আহক আমি সকলোৱে কিছু ক্ষণৰ বাবে আমাৰ ভিতৰৰ এই শিশুজনৰ সৈতে কথা পাতোঁ। যেতিয়া ভাগৰি পৰিব, তেতিয়া আপোনাৰ সেই শিশু মনটোলৈ মনত পেলাই পুনৰ হাঁহিব, পুনৰ দৌৰিব। আপোনালোক আটাইলৈ শিশু দিৱসৰ শুভেচ্ছা যাচিলোঁ। নিজৰ ভিতৰৰ শিশুটিক সদায় জীয়াই ৰাখক। আপোনাৰ শিশু মনটোক আপুনি কি ক'লে কমেণ্ট বক্সত লিখি জনাব দেই। হয়তো আপোনাৰ সেই বাৰ্তাই আন কাৰোবাৰ মনত সাহস যোগাব। ধন্যবাদ।